নমস্কাৰ জব আপডেটৰ নতুন ভিডিঅ' এটাত স্বাগতম জনালো নতুনকৈ যিখিনি ভ্যাকেন্সি আছে তাৰে ডিটেইলছখিনি মই আপোনালোকক দেখুৱাই আছো চাই যাব প্ৰথমটো ভ্যাকেন্সি উজ্জীৱন স্মল ফাইনান্স বেংকৰ পৰা আহিছে পোষ্ট আহিছে কেশিয়াৰ ব্ৰাঞ্চ বেংকিংৰ কাৰণে কোৱালিফিকেশন মিনিমাম গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰু জব ডেসক্ৰিপচন কিছুমান আছে ইয়াতে পঢ়ি চাব পাৰে আপোনালোকৰ জব লোকেশন হ'ব ইয়াৰে বিহাৰ ওয়েষ্ট বেংগল আৰু অসমৰ কাৰণে আপোনালোকৰ লাচিত নগৰ হ'ব লোকেশন গুৱাহাটী লাচিত নগৰ কোনোবা ইন্টাৰেষ্টেড হলে ইয়াতে মেইল দিয়া আছে মেইলত বায়োডাটা পঠিয়াব লাষ্ট ডেট 19 জানুৱাৰী পিছৰ পোষ্টটো এক্সপ্ৰেছ বিজৰ পৰা আহিছে ডেলিভাৰী বয় এণ্ড গাৰ্লৰ ভ্যাকেন্সি লোকেশন বিজয়নগৰ আজাৰা বামনি মৈদাম মঙ্গলদৈ যোৰহাট নগাঁও নৰ্থ লখিমপুৰ সাংসাৰী আৰু তেজপুৰ লোকেশন হ'ব কোৱালিফিকেশন ইয়াতে নো কোৱালিফিকেশন দিয়া আছে কোনো কোৱালিফিকেশন ইয়াতে তেওঁলোকে বিচৰা নাই অকল ডেলিভাৰী বয় ভ্যাকেন্সি যেহেতু আপোনালোকৰ টু হুইলাৰ চলাব জানিব লাগিব আৰু লাইসেন্স এখন থাকিব লাগিব কোৱালিফিকেশন ইয়াতে একো বিচৰা নাই কোনোবা ইন্টাৰেষ্টেড হলে ইয়াতে কন্টাক্ট নম্বৰ দিয়া আছে এইটো নম্বৰত কল কৰি লব বা বায়োডাটাখন পঠিয়াই দিব হোৱাটছআপ যদি আছে নম্বৰটো পিছৰ যেটো ভ্যাকেন্সি হেতু মে ফেয়াৰ স্প্ৰিং ভেলি ৰিজৰ্টৰ পৰা আহিছে ইয়াত গুৱাহাটীৰ কাৰণে ভ্যাকেন্সি আছে এসিস্ট্যান্ট জেনাৰেল মেনেজাৰ সেলছৰ কাৰণে Manager Sales, Assistant Sales Manager, Reservation Manager, Reservation Executive, Marketing and PR Manager. Guwahatiৰ এটা ভ্যাকেন্সি হয় আৰু কলকাতাৰ ম্যানেজাৰ পোষ্ট আছে কলকাতাৰ কাৰণে Assistant Manager আছে সেলছৰ কাৰণে আৰু দিল্লীৰ কাৰণে আছে আপোনালোকৰ AGM Sales Manager Sales মুম্বাইৰ কাৰণে আছে AGM Sales Manager Sales এইকেইটা পোষ্টত যদি কোনোবাই এপ্লাই কৰিম বুলি ভাবিছে ইয়াতে মেইল দিয়া আছে মেইলত বায়োডাটা পঠিয়াব পাৰে আৰু ইয়াতে আপোনালোকৰ কোৱালিফিকেশনৰ কথা ইয়াতে যদি ক'ব যাওঁ তেতিয়া হলে গুটেই কেইটা পোষ্টৰ কাৰণে ডিগ্ৰী পাস কৰা হ'ব লাগিব আৰু ম্যানেজাৰ লেভেলৰ পোষ্ট কেইটাৰ কাৰণে এক্সপেৰিয়েন্সও লাগিব পিছৰ যেটো পোষ্ট হেতু এসিস্ট্যান্ট ম্যানেজাৰৰ কাৰণে আহিছে শিলিগুৰি গুৱাহাটীৰ কাৰণে হ'ব এসিস্ট্যান্ট ম্যানেজাৰ আৰু শিলিগুৰিৰ কাৰণে হ'ব সিনিয়ৰ এক্সিকিউটিভ জব ডেসক্ৰিপচন খিনি পঢ়ি চাব কোনোবাই যদি এপ্লাই কৰিব বিচাৰে পঢ়ি যাব আৰু আপোনালোকৰ এই পোষ্টৰ কাৰণে স্কিল লাগিব এডভান্স এক্সেলৰ স্কিল লাগিব এডভান্স এক্সেল জানা হ'ব লাগিব আৰু লগতে ডিগ্ৰী পাস কৰা হ'ব লাগিব বিএ বিকম বা বিএসসি পাস কৰা হ'ব লাগিব আৰু যদি লোকেল ক্যান্ডিডেট আছে তেওঁলোকে এপ্লাই কৰে তেওঁলোকক আগতে প্ৰিফাৰেন্স দিব ধৰক গুৱাহাটীৰ যিখিনি আছে ক্যান্ডিডেট তেওঁলোকে যদি গুৱাহাটীৰ পৰা এপ্লাই কৰে তেওঁলোকক আগতে প্ৰিফাৰেন্স দিব আৰু এইটোৰ লাষ্ট ডেট আপোনালোকৰ 18 জানুৱাৰী হয় আৰু মেইল দিয়া আছে মেইলত বায়োডাটা পঠিয়াই দিব পিছৰ যেটো পোষ্ট হেতু এটা অফিচৰ পৰা আহিছে এৰিয়া সেলছ মেনেজাৰৰ ভ্যাকেন্সি হয় ৰেসপন্সিবিলিটিজ খিনি পইণ্ট ওয়াইজ পঢ়ি যাব কোনোবাই যদি এপ্লাই কৰে আৰু ৰিকোয়াৰমেন্ট ইয়াতে আপোনালোকৰ এক্সপেৰিয়েন্স লাগিব সেলছ মেনেজমেন্টত আৰু ষ্ট্ৰং লিডাৰশিপ এণ্ড কমিউনিকেশন স্কিল এটো লিডাৰশিপ হয় স্পেলিং মিস্টেক হৈছে ইন্টাৰেষ্টেড হলে মেইল দিয়া আছে মেইলত বায়োডাটা পঠিয়াব লাষ্ট ডেট 18 জানুৱাৰী হ'ব পিছৰ যেটো পোষ্ট হেতু টাটা এন্টাৰপ্ৰাইজৰ পৰা আহিছে গুৱাহাটী হ'ব লোকেশন পাইপিং ইঞ্জিনিয়াৰৰ ভ্যাকেন্সি হয় জব ডেসক্ৰিপচন দিয়া আছে এবোৰ পঢ়ি যাব এবাৰ কোনোবাই যদি এপ্লাই কৰে ৰেসপন্সিবিলিটিজ কি আছে হেকিনিও পঢ়ি যাব এবাৰ মই কোৱালিফিকেশন খিনি কৈ দিছো ইয়াতে ডিপ্লোমা বা ডিগ্ৰী কৰা হ'ব লাগিব মেকানিক্যাল অৰ পাইপিং ইঞ্জিনিয়াৰিংত আৰু এক্সপেৰিয়েন্স লাগিব ইয়াতে 3 to 5 ইয়াৰ্ছৰ প্ৰিফাৰেবলি ইন ট্যাঙ্কেজ অৰ অইল এণ্ড গেছ প্ৰজেক্টছত কাম কৰাৰ যদি এক্সপেৰিয়েন্স আছে এপ্লাই কৰিব পাৰে মেইল দিয়া আছে মেইলত বায়োডাটা পঠিয়াব লাষ্ট ডেট হ'ব 20 জানুৱাৰী পিছৰ পোষ্টটো অডি গুৱাহাটীৰ পৰা আহা ভ্যাকেন্সি হয় এক নম্বৰটো কাস্টমাৰ ৰিলেশনশিপ এক্সিকিউটিভ এজ লিমিট 21 পৰা 35 ৰ ভিতৰত হ'ব লাগিব কোৱালিফিকেশন যিকোনো ষ্ট্ৰীমত গ্ৰেজুৱেচন কৰা হ'ব লাগিব বা এমবিএ যদি কৰা আছে এপ্লাই কৰিব পাৰে ফ্ৰেছাৰ এপ্লাই কৰিব পাৰিব ইয়াত দিয়া আছে আপোনালোকৰ কমিউনিকেশন স্কিল ভাল হ'ব লাগিব আৰু নিজৰ টু হুইলাৰ লাগিব আৰু ফিমেল ক্যান্ডিডেট এপ্লাই কৰিব পাৰিব কাস্টমাৰ ৰিলেশনশিপ এক্সিকিউটিভৰ কাৰণে স্যালাৰি আপ টু 20000 লৈকে হ'ব আপোনালোকৰ আৰু দুই নম্বৰ পোষ্ট হৈছে একাউন্টছ এক্সিকিউটিভ এজ লিমিট 21 পৰা 35 পে হ'ব কোৱালিফিকেশন বিকম পাস হ'ব লাগিব আৰু এক্সপেৰিয়েন্স 0 to 2 ইয়াৰ্ছ মানে ফ্ৰেছাৰ এপ্লাই কৰিব ইয়াতো পাৰিব আৰু এইটো পোষ্টৰ কাৰণে একাউন্টছৰ কাৰণে এক্সেল জানা হ'ব লাগিব ভালকে আৰু গুড কমিউনিকেশন স্কিল উইথ স্মাৰ্ট এণ্ড প্লিজেন্ট পাৰ্সোনালিটি কোনোবা ইন্টাৰেষ্টেড হলে ইয়াতে মেইল দিয়া আছে মেইলত বায়োডাটা পঠিয়াব আৰু ইয়াৰে লাষ্ট ডেট হ'ব আপোনালোকৰ 18 জানুৱাৰী এইখিনি আছিল আজিৰ দিনটোৰ ভ্যাকেন্সিৰ আপডেট ভিডিঅ'টো যদি ভাল পায় লাইক এটা কৰি দিব লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত নতুন ভ্যাকেন্সি লৈ আহিম সো আজিলৈ আহো ধন্যবাদ নমস্কাৰ